देखो আপোনাক সকলোকে স্বাগতম জনাইছো ইউ হেল্পাৰ ডিফাৰেণ্টলৈ আৰু যদি আপুনি আমাৰ ফেচবুক পেজত চাইছে তেন্তে আপোনাক স্বাগতম জনাইছো আমাৰ ফেচবুক পেজ ইউ হেল্পাৰ তো বন্ধুবান্ধৱীসকল বহুত দিনৰ পৰা কৈ আছিলোঁ এটা মাইক ল'ম আচলতে কাৰণ আপোনাক সকলোৱে কৈ আছে যোনবিলাক ভিডিঅ'বিলাকত চাউণ্ড কোৱালিটিটো অলপ কম আহি আছে আৰু মই নিজেই গম পাইছোঁ চাউণ্ড কোৱালিটি বহুত বেছি পৰিমাণে কম হৈছে তো সেইকাৰণে এটা মাইক ল'ম বুলি ভাবিছোঁ কিন্তু কিয় মাইকটো লৈ ইমান দেৰি হ'ল বা কিনো মাইক ল'লোঁ আৰু এইটো মাইকে কিয় ল'লোঁ বা যদি আপোনালোকে এটা মাইক ল'ম বুলি ভাবি আছে কোনটো মাইক ল'ব সকলোখিনি ভিডিঅ'টো আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম লগতে কৰিম নতুন মাইকটো আনবক্সিং গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব তো আমি অলপ পলম নকৰি নতুন ভিডিঅ'টো আৰম্ভ কৰি লওঁ যদি আপোনালোকে এটা মাইক ল'ম বুলি ভাবি আছে যে আপোনালোকৰ ধৰক এটা ইউটিউব চেনেল আছে আৰু যদি আপুনি এনেকৈ ভাবি আছে যে এটা মাইক ল'ম তেন্তে কোনটো মাইক ল'ব আচলতে কোনটো মাইক বেষ্ট হয় চাওক আপোনালোকে মাইকবিলাক প্ৰাইচ ৰেঞ্জবিলাক আপুনি ফ্লিপকাৰ্টতে হওক এমাজনতে হওক আপুনি প্ৰায় 200 টকাৰ পৰা আৰম্ভ কৰি পেলাই 1500 টকাৰ ভিতৰত পাব তাৰ ভিতৰত আপুনি কোনটো মাইক ল'লে বেষ্ট হ'ব বা কোনটো মাইক ল'লে আপুনি ধৰক ভাল পাৰফৰ্মেঞ্চ পাব আৰু যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ চলাই থাকিব পাৰিব তো এই ক্ষেত্ৰত আপোনালোকে এই যোনটো মাইক যোৱাকালি মই লৈছোঁ এই বয়া কোম্পানীৰ এই যোনটো মাইক সেই মাইকটো ল'ব পাৰে তো এই মাইকটো আচলতে বহু বেছি ভাল হয় কাৰণ ইয়াত আপুনি কি পাব বহুত চাওক মই যেতিয়া আগতে এটা মাইক লৈছিলোঁ আৰু যদি আপুনি এটা ইউটিউব চেনেল মানে খুলিম বুলি ভাবিছে তেন্তে আপোনাক এটা মাইকৰ প্ৰয়োজন হ'বই কাৰণ যদি আপুনি মাইক নলয় আপোনাৰ কোৱালিটিটো চাউণ্ড কোৱালিটিটো বহুত বেছি পৰিমাণে কম আহে আৰু মোৰ ভিডিঅ'বিলাকতো সেইটোৱে হৈ আছিলে আগতে এটা মাইক আছিলে আৰু আপোনালোকে চাওক এটা যদি ইউটিউব চেনেল ক্ৰিয়েট কৰিম বুলি ভাবি আছে ইউটিউব চেনেল ক্ৰিয়েট কৰিবলৈ কি আপোনালোকৰ কম্পনেণ্টছ লাগিব তাৰ ওপৰত মই এটা ইতিমধ্যে ভিডিঅ' বনাই থৈছোঁ সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰিব তাত এটা মই মাইক দেখাইছিলোঁ সেই মাইকটো কি হৈছিলে মাজতে লকডাউনৰ মাজতে বেয়া হৈ গৈছিল বেয়া হৈ যোৱাৰ ফলত কি হৈছিল মাজতে চব দোকানো বন্ধ হৈ আছিলে আৰু অনলাইনৰ যোগেদি ল'ব পৰা নাছিল সেইকাৰণে মই মাইকটো লওঁতে কিছুদিন দেৰি হৈ গ'ল আৰু ইয়াৰ যোনটো প্ৰাইচ ৰেঞ্জটো অলপ বেছি হয় সেইকাৰণে লওঁতে অলপ কিছুদিন মানে লেট হৈ পইচাখিনি গোটাওঁতে মিলোতে তো ফাইনেলি কালি মই অৰ্ডাৰ দিছিলোঁ এসপ্তাহমানৰ আগতে আৰু কালি আহি পেলাই এই মাইকটো পালেহি আহি পোৱাহি নাই আচলতে ডেলিভাৰ্ড ঘৰত দি থৈ গৈছেহি তো এই মাইকটো যদি আপোনালোকে ল'ম বুলি ভাবিছে এইটো আপোনালোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে এমাজনৰ পৰা এইটো প্ৰায় এতিয়া বৰ্তমান আপোনালোকৰ 780ত মই লৈছোঁ আৰু যদি আপোনালোকে পিছলৈ যদি গৈ থাকে আপোনাৰ এইটো 1000 মই যেতিয়া ফাৰ্ষ্ট চাইছিলোঁ এইটো আপোনালোকৰ 1200 টকা আছিল কিন্তু মই সেইদিনা চাওঁতে 780 টকা হোৱাৰ কাৰণে মই এইটো অৰ্ডাৰ দি দিছিলোঁ তো কিনো ইয়াত মানে কিনো স্পেচিয়েল কোৱালিটিজ আছে বেলেগ মাইকৰ তুলনাত বা কিয়নো এই মাইকটোৱে ভাল হয় বা কিয়নো বহুভাগ ইউটিউবাৰে হওক বা বহুবিলাক আপোনাৰ কণ্টেণ্ট ক্ৰিয়েটৰে এই মাইকটোৱে লয় বয়া কোম্পানী সকলোবিলাক কৈ আছোঁ আৰু লগতে কৰি আছোঁ আনবক্সিং আপোনালোকে ভিডিঅ'টো চাই থাকক যেতিয়া আপুনি এটা মানে মাইকৰ কথা ভাবে বা যেতিয়া আপুনি মাইকৰ কথা মানে বহুতে এই বয়া কোম্পানীৰ মাইকটোৰ কথাই কিয় কয় কাৰণ চাওক আপুনি মাইক আপুনি যদি এমাজন হওক ফ্লিপকাৰ্ট হওক বা আপুনি দোকানতো কিনিব যায় 200 টকাৰ পৰাই মাইক পাব কিন্তু সকলোৱে এই মাইকটোৰ বিষয়ে কি কয় বা আপুনি 200 টকাৰ পৰা আৰম্ভ কৰি 5-6 হাজাৰ টকালৈকে মাইক পাব কিন্তু সকলোৱে এইটো কথা কিয় কয় কলাৰ মাইকৰ বিষয়ে কাৰণ এইটো চাওক আপুনি এটা মিড ৰেঞ্জত আপুনি এটা ভাল মাইক বা ভাল এক্সপিৰিয়েঞ্চ পাব এই যোনটো বয়া কোম্পানী এইটো মাইক হয় ইয়াৰ যোগেদি আপুনি ভাল এক্সপিৰিয়েঞ্চ পাব আৰু লগতে চাওক যেতিয়া মই এটা 200 টকীয়া মাইকটো কিনিছিলোঁ তাত কি হৈছিলে তাত ৱাৰডাল আমাৰ খুব বেছি 5 মিটাৰমান দীঘল আছিল কিন্তু ইয়াত আপুনি বহুত দীঘল এটা ৱায়াৰ পাব যাতে আপুনি যেনেকুৱা নহওক আপুনি কেমেৰাটো ওচৰত ল'ব লাগিব আপুনি যদি ক্লাছ অনলাইন ক্লাছো কৰিম বুলি ভাবে তো আপুনি ধুনীয়াকৈ মাইকটো ল'ব পাৰিব কাৰণ এইডালৰ যোনটো ৱায়াৰডাল বহুত বেছি দীঘল মই খুলি দেখুৱাই দিছোঁ তাৰ আগতে কৈ দি আছোঁ তাৰ ওপৰত আপুনি বিভিন্ন ধৰণৰ স্পেচিফিকেশ্যন পাব ফিচাৰ্ছ পাব যে এইটো অকল আপোনাৰ মোবাইলতে নহয় DSLRত লাগিব কেমেৰা ৰেকৰ্ডাৰ PC সকলোতে লাগি যাব আপোনাৰ তাৰ ওপৰত বিভিন্ন ধৰণৰ বেটেৰী পাব বা ভাল কোৱালিটি পাব তাৰপিছত ৰিপ্লেচমেণ্টৰ গেৰাণ্টি পাব এনেকুৱা বিভিন্ন ধৰণৰ ফিচাৰ্ছ পোৱাৰ কাৰণে এইটোৱে বেছিভাগে পচন্দ কৰে তো বেছিভাগ কৈ থকা সলনি আপোনালোক মই ডাইৰেক্ট খুলি পেলাই ইয়াৰ আনবক্সিংটো কৰি দেখাই আছোঁ এই মাইকটো কিনিম বুলি ভাবে ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিয়া আছে আপোনালোকে সেই লিংকটোত গৈ পেলাই এই বয়া কোম্পানীৰ মাইকটো কিনিব পাৰিব আৰু বৰ্তমান ইয়াৰ প্ৰাইচটো বহু বেছি ডিছকাউণ্ট দি থোৱা থাকে কাৰণে 780 টকামানত পাই যাব মই সিমান দামতে কিনিছোঁ তো যদি কিনিম বুলি ভাবে আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰি পেলাই ইয়াৰ যোনটো লিংক সেইটো ক্লিক কৰি পেলাই এইটো প্লেচ অৰ্ডাৰ কৰিব পাৰিব এই যোনটো মাইক এই মাইকটো আপোনালোকৰ কভাৰটো এনেকুৱা এটা কভাৰত আহিব আৰু ইয়াত আপুনি যেতিয়া খুলিব মই এইটো খুলিবৰ কাৰণে কোনো ধৰণৰ স্পেচিয়েল ইতিমধ্যে মই এবাৰ খুলিছিলোঁ চাই লৈছোঁ কাৰণ আপোনাৰ প্ৰডাক্টটো ভাল আহে নাই আকৌ ৰিটাৰ্ণ কৰিব লাগে সেইবিলাক চাই লৈছোঁ যদি আপুনি এইটো খুলিব খোলাৰ লগে লগে আপোনাৰ এটা বহুত ভাল কভাৰ এটা পাব যাতে আপুনি বক্সটো সদায় লৈ থাকিবলগীয়া নহয় তাৰ কাৰণে এটা বহুত ভাল এটা কভাৰ পাব চাওক এই কভাৰটো এটা মানে আপোনাৰ যোনটো লেডাৰ এটা কভাৰ পাব লেডাৰ বেগটো পাব যাতে আপুনি সকলো য'তে ত'তে এনেকৈ ধুনীয়াকৈ লৈ যাব পাৰিব ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই ধুনীয়াকৈ সোমাব তাৰপিছত পানীও নোসোমায় ভিতৰত ধুনীয়াকৈ আপুনি কভাৰটোৰ যোগেদি লৈ যাব পাৰিব আগৰ যেতিয়া মই মাইকটো কিনিছিলোঁ তাত কোনো ধৰণৰ কভাৰ নাছিল য'তে ত'তে মই থৈ দিওঁ ফলত তেনেকৈয়ে থোৱাৰ কাৰণে বেয়া হৈছিলে তো মেইন আপুনি কভাৰটো পাব কভাৰটোৰ ভিতৰত থাকিব মাইকটো তাৰ উপৰি পেকেজটোত আপোনাৰ থাকিব কিছুমান
বহি চহি থাকিব এইবিলাক যদি আপুনি পঢ়িম বুলি ভাবিছে ইয়াত আপুনি এখন ইউজাৰ মেনুৱেলখন আছে কেনেকৈ ইউজ কৰিব লাগে সেইবিলাক আমি নপঢ়াকৈ জানো ইউজাৰ মেনুৱেল আমি কেনেকৈ ইউজ কৰিম আৰু লগতে এখন ৱাৰেণ্টি কাৰ্ডখন থাকিব যিহেতু মই এমাজনৰ পৰা লৈছিলোঁ ৱাৰেণ্টি এইবিলাক বিশ্বাস কৰিব নোৱাৰি সেইকাৰণে এইখনো মই বাদ দিছোঁ তো মেইন কেছটো হৈছে মেইনটো হৈছে এই কভাৰটোত আপুনি কি পাব চাওক কভাৰটো পোনপ্ৰথমে খোলাই থাকিব আপুনি জাষ্ট মাৰি ল'ব পাৰে এনেকৈ তো এই কভাৰটোৰ ভিতৰতে আছে মেইন বস্তুটো তো যেতিয়া আমি ইয়াক কিবা খুলিম চাওক আপোনাক মই ৱাৰডাল পোনপ্ৰথমে দেখাই দি লওঁ এইটো হৈছে মেইন মাইকটো বাৰ থাকক আৰু লগতে কি আহিব চাই লওঁ লগত আহিছে এইটো যোনটো মাইকটোৰ ওপৰত লগাই ল'ব পাৰে যাতে আপোনাৰ বাহিৰা নইজবিলাক নাহে তাৰ কাৰণে আপুনি এইটো লগাই ল'ব পাৰিব কভাৰটো এইটো লগালে বহু ভাল পৰিমাণে নিজৰ মাতটো আপুনি ৰেকৰ্ড কৰিব পাৰিব তাৰোপৰি আপোনাৰ বস্তু আহিব ইয়াৰ লগত এইটো চাওক এইটো আপোনাৰ DSLR লগাবৰ কাৰণে এই পিনডাল আহিব আপুনি এক্সট্ৰা পিন কিনিব নালাগে মই দেখাই দি আছোঁ তো আপুনি যেতিয়া DSLR লগাম বুলি ভাবিছে এই যোনডাল পিং আছে এই যোনডাল পিং আছে সেই পিনডাল চিম্পলি ইয়াত ভৰাই পেলাই আপুনি নিজৰ কেমেৰাটো লগাব পাৰিব কোনো ধৰণৰ এক্সট্ৰা পিন আপুনি কিনিবলৈ দৰকাৰ নাই তো DSLR পিনডাল পাব বা কেমেৰাত লগোৱা পিনডাল পাব তাৰপিছত আপুনি এটা বেটেৰী পাব যাতে কেমেৰাত লগোৱাৰ সময়ত কোনো ধৰণৰ চাৰ্জ বা কোনো ধৰণৰ খেলি সৃষ্টি নহয় বেটেৰীটো পাব বেটেৰীটো ক'ত লগাব সেইটোও দেখাই দি আছোঁ পোনপ্ৰথমে বস্তুকেইটা দেখাই দিছোঁ কি পাব আৰু তাৰ ভিতৰত আপুনি যদি চাই ইয়াৰ ভিতৰত এটা মানে ধৰক আপোনাৰ নিগনি যাতে নুকুটে বা এনেকুৱা মানে ধৰক সেইবিলাক নোসোমাই পইদা চইদা তাৰ কাৰণে আপুনি এইটো এটা মানে মেডিচিন পাব যিটো বেগটোৰ ভিতৰতে ভৰাই থ'ব ফলত নিগনি দিব আঁতৰি থাকিব তো মেইন আপোনাৰ মাইক এইটো এটা প্ৰডাক্ট আছে এইটো যোনটো কভাৰটো ক'লোঁ সেইটো আপোনাৰ নুখোলোঁ এতিয়া বৰ্তমান মেইন হৈছে এই মাইকটো চাওক আপোনাৰ কিমান দীঘল এটা ৱাৰ পাব আগৰ যেতিয়া মই মাইকটো কিনিছিলোঁ আগৰ মাইকটোত কি হৈছিলে মই এই মাইকটো চাওক আপোনালোকৰ এইখিনিৰ পৰা এটা দুভাগ হৈ থাকে দেখাই দি আছোঁ এইখিনিৰ পৰা আপোনাৰ দুভাগ হৈ থাকে এই যোনখন ৱাৰ দেখিছে আগৰ যেতিয়া মই 200 টকীয়া মাইকটো কিনিছিলোঁ এইকণৰ পৰা ৱাৰকণেই মই পাইছিলোঁ এইকণ ৱাৰেই পাইছিলোঁ এইকণিৰ পৰা ধৰক এই মাইকটো যিখন যোনটো ৱাৰ আছে মই খুলি দি আছোঁ মানে খুব বেছি এই চাওক এইডাল ৱাৰ দেখিছে এইডাল ইমান দীঘল ৱাৰডালেই মই পাইছিলোঁ আগতে যেতিয়া কিনিছিলোঁ মাইকটো ইমান দীঘল কিন্তু এতিয়া চাওক এইখিনি মোৰ অকল এটা পাৰ্টহে হয় এইকণ ৱাৰখন অকল এটা পাৰ্ট হয় তাৰ উপৰি মোৰ ইমানখিনি এক্সট্ৰা ৱাৰ দি দিছে ফলত ই বহুত দূৰৰ পৰা আপুনি এইটো শ্বুট কৰিবলৈ বা বহুত দূৰৰ পৰা ৰেকৰ্ড কৰিবলৈ কেমেৰাটো বহুত দূৰত থৈ পেলাই ৰেকৰ্ড কৰিবলৈ বহুতো বেছি ভাল হয় এইখিনি এনেকৈ আপুনি খুলি পেলাই এই গোটেইখিনি ৱাৰ আপুনি ইউজ কৰিব পাৰিব ৰেকৰ্ড কৰাৰ ক্ষেত্ৰত ফলত বহুতো বেছি ভাল হয় আপুনি যদি কেমেৰাটো ঘৰত ইয়াৰ পৰা ধৰক আপোনাৰ নাই কিন্তু 10 মিটাৰ দূৰ থাকে 10 মিটাৰ দূৰৰ পৰা আপুনি ৱাৰডাল লগাই এই মাইকটো আপোনাৰ নিজৰ কলাৰত লগাই আপুনি ধুনীয়াকৈ ৰেকৰ্ড কৰিব পাৰিব এইখিনি সুবিধাৰ কাৰণে মই এই মাইকটো কিনিছোঁ যাতে কেমেৰাটো অলপ দূৰ থাকিলেও মাতটো ভাল আহে লগতে আপুনি পাই যাব এই যোনটো আপোনাৰ চাই এইটো মাজতে এডপ্টাৰ টাইপৰ বস্তু এটা আছে ৰখাই দি আছোঁ চাওক এই এডপ্টাৰটোৰ যোগেদি আপুনি চাওক ইয়াত দুটা মানে চুইচ আছে চুইচটো দুটা অপশ্যন এটা কেমেৰাৰ কাৰণে এটা আছে কেমেৰাটো অফ কৰি দিব পাৰে বা স্মাৰ্টফোনৰ কাৰণে আপুনি চিধা স্মাৰ্টফোন লগাব এইটো ইয়াত থাকিব যেতিয়া আপুনি কেমেৰা DSLR লগাব তেতিয়া চিম্পলি আপুনি এইটো অন কৰি ল'ব তেতিয়া কেমেৰাৰ কাৰণে খোল খাই যাব আৰু এই যোনটো বেটাৰীটো আছিলে চাওক বেটাৰীটো ক'ত গ'ল তো এই বেটাৰীটো আপুনি ক'ত লগাব পাৰিব মই দেখাই দিছোঁ এইটো আপুনি চিম্পলি এনেকৈ খুলিব মই খুলি দেখাই দি আছোঁ খুলি পেলাই চিম্পলি ইয়াত যোনটো বেটেৰীৰ জেগাত আছে সেই জেগাত আপুনি এই বেটেৰীটো লগালে কোনো ধৰণৰ যদি কেতিয়াবা খেলিমেলি আহে কোনো ধৰণৰ খেলিমেলি সৃষ্টি নহ'ব তেতিয়া আৰু চিম্পলি আপুনি এই বেটেৰীটো ইয়াত লগাব পাৰিব তো এইটোৱে বহুতো এটা ভাল মাইক হয় আপুনি যদি কিনিম বুলি ভাবিছে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ আপোনালোকে তাৰ পৰা গৈ কিনিব পাৰিব বহুত দীঘল ৱাৰডাল পাব লগতে এটা এডাপ্টাৰ পাব যাতে কোনো ধৰণৰ খেলিমেলি নহয় লগতে এটা ধুনীয়া মাইক পাব এই ক্লিপটো পাব আৰু এটা ভাল কভাৰ মেইন হৈছে এই ভাল কভাৰটো পাব যাতে আপুনি যেতিয়াই ক'বলৈ লৈ যাওক কেমেৰাটো ধৰক কেতিয়াবা ট্ৰেভেল কৰিবলগীয়া হ'লে এই কভাৰটোত ভৰাই থ'লে আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম এই কভাৰটোত ভৰোৱা যদি আপুনি বেগত ভৰাব তেতিয়া আপোনাৰ কোনো ধৰণৰ মাইকটোৰ কথা চিন্তা কৰিব নালাগে এই বক্সটো আপুনি লগত লৈ নুফুৰিলেও হ'ব তো এইটো আছিলে মোৰ নতুন মাইকটো আপোনালোকে কেনে পালে নতুন মাইকটো জনাব যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কাৰণ আপোনালোকে ভিডিঅ' দেখাইছে আৰু শ্বেয়াৰ কৰিব সকলো বন্ধু বান্ধৱীক যাতে আপুনি যোনে ল'ম বুলি ভাবি আছে এনেকুৱা এটা মাইক ল'ব পাৰে তো হ'ল এইটো আছিলে মোৰ নতুন মাইকটো আৰু আপোনালোকে যেতিয়া যোনটো অডিঅ' শুনি আছে সেইটো এই মাইকটোৰ যোগেদি আপোনালোকে শুনি আছে অডিঅ'টো কেনেকুৱা পাইছে জনাব অডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব সকলো বন্ধু বান্ধৱীক ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকক এনেকুৱা এটা মাইক কিনিবলৈ হৈছে আপোনালোকে চিম্পলি ডেছক্ৰিপশ্যনত যোৱা লিংকটোৰ পৰা এই মাইকটো কিনিব পাৰিব তো এইটো ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো সম্পূৰ্ণ চাই সকলোকে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব তো পুনৰ লগ পাম এটা নতুন ইনফৰমেশ্যন সম্বন্ধীয় ভিডিঅ'ত